Starship presents time a big breaking মুহূৰ্তত পুনৰ ভয়ংকৰ ভূমিকম্পত সমগ্ৰ অঞ্চলত কঁপনি সৃষ্টি হৈছে ভয়ংকৰ ভূমিকম্পই কঁপাই গৈছে 6.1 প্ৰকাৰৰ ভূমিকম্প বিস্তীৰ্ণ অঞ্চলত আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে বিগ ব্ৰেকিং মুহূৰ্তত জনাইছো Starship presents time a big breaking মুহূৰ্তত পুনৰ ভয়ংকৰ ভূমিকম্প আৰু ভয়ংকৰ ভূমিকম্পত আতংকিত হৈ পৰিছে জনতা বিস্তীৰ্ণ অঞ্চল জুৰি আতংকময় পৰিৱেশ 6.1 প্ৰাবল্যৰ ভূমিকম্পত হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে ভয়ংকৰ ভূমিকম্পই কঁপাইছে এতিয়া সমগ্ৰ অঞ্চল 6.1 প্ৰাবল্যৰ ভূমিকম্প এই পৰ্যন্ত পোহৰলৈ অহা নাই ক্ষয়ক্ষতিৰ তথ্য ভয়ংকৰ ভূমিকম্পত হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে আতংকময় পৰিৱেশে বিৰাজ কৰিছে বিশ্বত সঘনাই আহিবলৈ লৈছে ভয়ংকৰ ভূমিকম্প এটাৰ পিছত আনহাতে ভয়ংকৰ ভূমিকম্পই কঁপাইছে সমগ্ৰ বিশ্ব আৰু সঘনাই হোৱা ভূমিকম্পৰ ফলত চিন্তিত হৈ পৰিছে জনতাৰ মাজত আতংকময় পৰিৱেশে বিৰাজ কৰিছে ফিলিপাইনছৰ পাছত কিউবাত 6.1 প্ৰাবল্যৰ শক্তিশালী ভূমিকম্প ভয়ংকৰ ভূমিকম্পই কঁপাই গৈছে সমগ্ৰ বিশ্ব এটাৰ পিছত আনহাতে ভয়ংকৰ ভূমিকম্পই কঁপাইছে এতিয়া সমগ্ৰ বিশ্ব এতিয়া কিউবাত 6.1 প্ৰাবল্যৰ শক্তিশালী ভূমিকম্পৰ পাছতে হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে জনতাৰ মাজত আতংকময় পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে এটাৰ পিছত আনহাতে ভয়ংকৰ ভূমিকম্পই কঁপাইছে এতিয়া সমগ্ৰ বিশ্ব কিউবাত ভয়ংকৰ ভূমিকম্প 6.1 প্ৰাবল্যৰ ভূমিকম্পত হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে মুহূৰ্তত বিশ্বত ভয়ংকৰ ভূমিকম্প সঘনাই সংঘটিত হ'বলৈ লৈছে আতংকিত হৈ পৰিছে জনতা এটাৰ পাছত আনহাতে ভয়ংকৰ ভূমিকম্পই কঁপাইছে সমগ্ৰ বিশ্ব 6.1 প্ৰাবল্যৰ ভূমিকম্পত এতিয়া হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে আতংকিত হৈ পৰিছে জনতা ফিলিপাইনছৰ পাছত এবাৰ কিউবাত ভয়ংকৰ ভূমিকম্পৰ ঘটনা 6.1 প্ৰাবল্যৰ ভূমিকম্পত হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে তাত থকা জনসাধাৰণৰ মাজত হাহাকাৰ চাৰিওফালে হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে 6.1 প্ৰাবল্যৰ ভূমিকম্পত হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে কিমান ধৰণৰ ক্ষয়ক্ষতি হৈছে এতিয়ালৈকে কিন্তু তথ্য লাভ কৰিব পৰা নাই কিমান পৰিমাণৰ ক্ষয়ক্ষতি হৈছে এতিয়ালৈকে জানিব পৰা হোৱা নাই কিন্তু ভয়ংকৰ ভূমিকম্পই কঁপাই গৈছে এতিয়া কিউবা জনাইছো 6.1 প্ৰাবল্যৰ শক্তিশালী ভূমিকম্প কিউবাত সংঘটিত হৈছে আতংকিত হৈ পৰিছে জনতা ক্ষয়ক্ষতিৰ তথ্য এতিয়াও স্পষ্ট হোৱা নাই বিশ্বজুৰি সঘনাই সংঘটিত হৈ থকা ভূমিকম্পৰ ঘটনাৰ মাজতে পুনৰ এক শক্তিশালী ভূমিকম্পই কঁপাই তুলিছে এতিয়া কিউবাত আৰু স্থানীয় সময় অনুসৰি সংঘটিত হোৱা ভূমিকম্পৰ প্ৰাবল্য ৰিক্টাৰ স্কেলত 6.1 হিচাপে নিৰ্ধাৰণ কৰা হৈছে ভূমিকম্পৰ তীব্ৰ কম্পনত বহু এলেকাৰ বাসিন্দাই আতংকিত হৈ ঘৰৰ পৰা বাহিৰলৈ ওলাই দৌৰ মাৰে খোলা ঠাইত আশ্ৰয় লয় তেওঁলোকে আৰু প্ৰাথমিক যি তথ্য অনুসৰি ভূমিকম্পৰ কেন্দ্ৰস্থল কিউবাৰ দাক্ষিণাংশৰ সমুদ্ৰীয় অঞ্চলত বুলি জানিব পৰা গৈছে কম্পনৰ বহু জোকাৰণি বহু কিলোমিটাৰ দূৰলৈ অনুভূত হোৱা বুলি জানিব পৰা গৈছে ভয়ংকৰ কম্পন দেখিবলৈ পোৱা গৈছিলে আৰু ভূমিকম্পৰ ফলত জনসাধাৰণৰ মাজত আতংকময় পৰিৱেশৰ সৃষ্টি হয় এই পৰ্যন্ত কোনো বৃহৎ ক্ষয়ক্ষতি বা হতাহতৰ নিশ্চিত তথ্য আমাৰ মাজত আহি পৰা নাই পোহৰলৈ অহা নাই কিউবাৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগ আৰু স্থানীয় প্ৰশাসনে ক্ষতিগ্ৰস্ত হ'ব পৰা অঞ্চলসমূহ পৰ্যবেক্ষণ আৰম্ভ কৰিছে ইতিমধ্যে উদ্ধাৰকাৰী দলসমূহ সজাগ কৰি ৰখা হৈছে আৰু বিভিন্ন স্থানত পৰিদৰ্শন চলি আছে ভূমিকম্পৰ পিছত আফটাৰ শ্বক বা আনুষংগিক কম্পনৰ আশংকাও প্ৰকাশ কৰিছে বিশেষজ্ঞসকলে ভূমিকম্প হৈ গৈছে 6.1 প্ৰাবল্যৰ ভূমিকম্পই কিউবাক কঁপাই গৈছে কিউবাত সংঘটিত হোৱা ভূমিকম্পৰ পাছতে আনুষংগিক যি কম্পন আফটাৰ শ্বক বা আনুষংগিক কম্পনৰ আশংকাও বিশেষজ্ঞসকলে আশংকা প্ৰকাশ কৰিছে শেহতীয়া খবৰ বিশ্বৰ বিভিন্ন দেশত ভূমিকম্পৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে আৰু কিছুদিনৰ পূৰ্বে ফিলিপাইনছতো শক্তিশালী ভূমিকম্পই আতংকৰ সৃষ্টি কৰিছিলে তাৰ পাছতে কিউবাত পুনৰ 6.1 প্ৰাবল্যৰ ভূমিকম্প বিশ্ববাসীৰ মাজত উদ্বেগৰ বৃদ্ধি কৰা দেখিবলৈ পোৱা গৈছে ভূতত্ত্ববিদসকলৰ মতে পৃথিৱীৰ টেকনিক প্লেটসমূহৰ সঞ্চালনৰ আন্তঃসংঘাতৰ ফলতে ভূমিকম্প সংঘটিত হয় আৰু যদিও এই ঘটনা সঘনাই সংঘটিত ভূমিকম্পসমূহৰ মাজত প্ৰত্যক্ষ সম্পৰ্ক থকাৰ কোনো বৈজ্ঞানিক প্ৰমাণ নাই তথাপি কিন্তু বিশ্বৰ বিভিন্ন প্ৰান্তত ধাৰাবাহিকভাৱে ভূমিকম্প সংঘটিত হোৱাৰ ফলতে এতিয়া সাধাৰণ জনতাৰ মাজত উদ্বেগ প্ৰকাশ পোৱা দেখিবলৈ পোৱা গৈছে ফিলিপাইনছৰ পাছত কিউবাত 6.1 প্ৰাবল্যৰ শক্তিশালী ভূমিকম্প আৰু ভূমিকম্পৰ পাছত আতংকিত হৈ পৰিছে বিস্তীৰ্ণ অঞ্চল কিউবাত আতংকিত হৈ পৰে জনতাৰ মাজত হাহাকাৰ অৱস্থায় বিৰাজ কৰে 6.1 প্ৰাবল্যৰ ভূমিকম্পত হাহাকাৰ পৰিৱেশে বিৰাজ কৰে কিউবাত হাহাকাৰ
ভয়ংকৰ ভূমিকম্প 6.1 প্ৰাবল্যৰ ভূমিকম্প কিউবা বিশ্বত সঘনাই এটাৰ পিছত আন এটাকৈ ভয়ংকৰ ভূমিকম্পই সমগ্ৰ বিশ্ব কঁপাই গৈছে বিশ্বৰ জনতাৰ মাজত উদ্বেগ প্ৰকাশ কৰিছে আৰু কিউবা চৰকাৰে জনসাধাৰণক শান্ত থাকিবলৈ আহ্বান জনাইছে আৰু চৰকাৰী নিৰ্দেশনা মানি চলিবলৈ অনুৰোধ জনাইছে একে সময়তে ক্ষয়ক্ষতিৰ সঠিক তথ্য সংগ্ৰহৰ কাম অব্যাহত আছে আগন্তুক সময়ত অধিক তথ্য পোহৰলৈ আহিলে পৰিস্থিতিৰ সেই ছবি স্পষ্ট হৈ পৰিব সঘনাই ভূমিকম্পৰ ঘটনাই বিশ্ববাসীক পুনৰ সোঁৱৰাই দিছে যে প্ৰাকৃতিক দুৰ্যোগৰ পূৰ্বতে সতৰ্কতা প্ৰস্তুতি আৰু সচেতনতাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগিব কিউবা চৰকাৰে জনসাধাৰণক শান্ত থাকিবলৈ আহ্বান জনাইছে কোনো ধৰণৰ ভয় নাখাবলৈ তেওঁলোকক আহ্বান জনাইছে আৰু কিউবা চৰকাৰ তেওঁলোকৰ মাজত আছে তেওঁলোকে আতংকিত নহবলৈ তেওঁলোকক বাৰে বাৰে আহ্বান জনাইছে যিকোনো সময়তে তেওঁলোকৰ কাষত কিউবা চৰকাৰ থিয় দিব ভূতত্ত্ববিদসকলৰ মতে জনাই আছো টেকনিক যি প্লেট আছে প্লেটৰ সঞ্চালন আৰু আন্তঃসংঘাতৰ ফলতে এনে ভূমিকম্প সংঘটিত হয় কিন্তু বাৰে বাৰে বিশ্বত এটাৰ পিছত আন এটাকৈ ভয়ংকৰ ভূমিকম্প সংঘটিত হৈছে এটাৰ পিছত আন এটাকৈ ভয়ংকৰ যি ভূমিকম্প সংঘটিত হৈছে বিশ্ববাসীৰ মাজত কিন্তু উদ্বেগৰ সৃষ্টি কৰিছে আতংকিত হৈ পৰিছে ফিলিপাইনছত ভয়ংকৰ ভূমিকম্পৰ ঘটনা সংঘটিত হৈছিল তাৰ পাছত দেখিবলৈ পোৱা গৈছে কিউবাত 6.1 প্ৰাবল্যৰ ভূমিকম্প ফিলিপাইনছৰ পিছত কিউবা এটাৰ পিছত আন এটাকৈ ভয়ংকৰ ভূমিকম্পই সমগ্ৰ বিশ্ব কঁপাই গৈছে জনাইছো এটাৰ পিছত আন এটাকৈ ভয়ংকৰ ভূমিকম্পই কঁপাই গৈছে পৰহিৰ দিনা আমাৰ ৰাজ্যতো ভয়ংকৰ ভূমিকম্প আহিছিলে এটাৰ পিছত আন এটাকৈ ভয়ংকৰ ভূমিকম্পই সমগ্ৰ বিশ্ব কঁপাই গৈছে বিশ্ববাসীৰ মাজত উদ্বেগৰ সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে ফিলিপাইনছৰ পাছত 6.1 প্ৰাবল্যৰ শক্তিশালী ভূমিকম্পই কঁপাই গৈছে কিউবা পুনৰবাৰ জনাইছো ভয়ংকৰ ভূমিকম্পৰ ঘটনা সংঘটিত হৈছে 6.1 প্ৰাবল্যৰ শক্তিশালী ভূমিকম্প কিউবাত আৰু আতংকিত জনতা ক্ষয়ক্ষতিৰ তথ্য এতিয়ালৈকে স্পষ্ট হোৱা নাই কিন্তু ক্ষয়ক্ষতিৰ পৰিমাণ পৰৱৰ্তী সময়ত ওলাই পৰিব কিয়নো চৰকাৰৰ ফালৰ পৰা তেওঁলোকৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ ফালৰ পৰা এতিয়ালৈকে তেওঁলোকে তাতে অব্যাহত ৰাখিছে অভিযান বিশ্বজুৰি সঘনাই সংঘটিত হৈ থকা ভূমিকম্পৰ ঘটনাৰ মাজতে পুনৰ শক্তিশালী ভূমিকম্পই কঁপাই তুলিছে কিউবাক স্থানীয় সময় অনুসৰি সংঘটিত হোৱা ভূমিকম্পৰ প্ৰাবল্য ৰিক্টাৰ স্কেলত 6.1 হিচাপে নিৰ্ধাৰণ কৰা হৈছে ভূমিকম্পৰ তীব্ৰ কম্পনত বহু এলেকাৰ বাসিন্দা আতংকিত হৈ পৰিছে ঘৰৰ পৰা বাহিৰলৈ তেওঁলোকে ওলাই আহে প্ৰাথমিক যি তথ্য আহি পৰিছে প্ৰাথমিক তথ্য অনুসৰি ভূমিকম্পৰ কেন্দ্ৰস্থল কিউবাৰ দক্ষিণাংশৰ সামুদ্ৰীয় অঞ্চল বুলি জানিব পৰা গৈছে আৰু কম্পনৰ জোকাৰণি বহু কিলোমিটাৰ দূৰলৈ অনুভূত হোৱা বুলি জানিব পৰা গৈছে ভূমিকম্পৰ ফলত জনসাধাৰণৰ মাজত আতংকময় পৰিস্থিতিৰ সৃষ্টি হয় কিন্তু যদিও এই পৰ্যন্ত কিন্তু বৃহৎ ক্ষয়ক্ষতি বা হতাহতৰ নিশ্চিত তথ্য পোহৰলৈ অহা নাই কিউবাৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগ আৰু স্থানীয় প্ৰশাসনে ক্ষতিগ্ৰস্ত হ'ব পৰা অঞ্চলসমূহ পৰ্যবেক্ষণ আৰম্ভ কৰিছে আৰু উদ্ধাৰকাৰী দলসমূহক সজাগ কৰি ৰখা হৈছে বিভিন্ন স্থানত পৰিদৰ্শন চলি আছে যিকোনো সময়তে কিউবাৰ জনসাধাৰণৰ সৈতে থাকিব কিউবাৰ চৰকাৰ ভূমিকম্পৰ পিছত আফটাৰ শ্বক আহিব পাৰে আফটাৰ শ্বক বা আনুষংগিক যি কম্পন আহিব পাৰে কম্পনৰ আশংকা ইতিমধ্যে বিশেষজ্ঞসকলৰ ফালৰ পৰা বিশেষজ্ঞসকলে আশংকা প্ৰকাশ কৰিছে যিহেতু ভূমিকম্পৰ ফলত আফটাৰ শ্বক আহে আনুষংগিক যি কম্পন এই কম্পনৰ বিষয়ে বিশেষজ্ঞসকলে ইতিমধ্যে আশংকা প্ৰকাশ কৰিছে শেহতীয়া সময়ত বিশ্বত বিভিন্ন দেশত ভূমিকম্পৰ সংখ্যা তীব্ৰভাৱে বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে এটাৰ পিছত আন এটাকৈ ভয়ংকৰ ভূমিকম্পই বিশ্বত কঁপাই গৈছে আৰু কিছুদিনৰ পূৰ্বে ফিলিপাইনছতো শক্তিশালী ভূমিকম্প আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছিলে ইয়াৰ পাছতে কিউবাত পুনৰ 6.1 প্ৰাবল্যৰ ভূমিকম্পই বিশ্ববাসীৰ মাজত উদ্বেগৰ সৃষ্টি কৰিছে আৰু ভূতাত্ত্বিকসকলৰ মতে যদিও পৃথিৱীৰ টেকটনিক প্লেট আছে প্লেটসমূহৰ সঞ্চালন আৰু আন্তঃসংঘাতৰ ফলতে এনেধৰণৰ ভূমিকম্প সংঘটিত হয় তথাপিতো কিন্তু বিশ্ববাসীৰ মাজত আতংকই বিৰাজ কৰিছে উদ্বেগৰ সৃষ্টি কৰিছে কাৰণ এটাৰ পিছত আন এটাকৈ বিভিন্ন দেশত ভূমিকম্পৰ ঘটনা সঘনাই সংঘটিত হ'বলৈ লৈছে পুনৰ ভয়ংকৰ ভূমিকম্পই কঁপাই গৈছে কিউবা বিশ্বত সঘনাই ভয়ংকৰ ভূমিকম্পৰ ঘটনাৰ পিছতে বিশ্ববাসীৰ মাজত উদ্বেগৰ সৃষ্টি হৈছে পুনৰ 6.1 প্ৰাবল্যৰ ভূমিকম্পত হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে কিউবাৰ জনতাৰ মাজত আতংকময় পৰিৱেশ বিৰাজ কৰিছে এই পৰ্যন্ত দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ ফালৰ পৰা অভিযান অব্যাহত ক্ষয়ক্ষতিৰ পৰিমাণ কোনো লোক হতাহত হৈছে নেকি এতিয়ালৈকে কিন্তু জানিব পৰা হোৱা নাই দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ অভিযানৰ পিছতে তেওঁলোকৰ পৰীক্ষা নিৰীক্ষাৰ পিছতে পৰৱৰ্তী সময়ত পোহৰলৈ আহি পৰিব ক্ষয়ক্ষতিৰ পৰিমাণ 6.1 প্ৰাবল্যৰ ভয়ংকৰ ভূমিকম্পত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে কিউবাত এই পৰ্যন্ত কিন্তু পোহৰলৈ অহা নাই ক্ষয়ক্ষতিৰ তথ্য কিউবাৰ চৰকাৰে জনসাধাৰণক আতংকিত নহবৰ বাবে আহ্বান জনাইছে যিকোনো সময়তে জনতাৰ মাজত থাকিব কিউবা চৰকাৰ